দৰ্শকসকল ৰাতিপুৱা 6টা বজাতে কেটলি পিঠা বনাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়, আৰু আমাৰো ভালেই। আৰু এইবাৰ যে ইমান ঠাণ্ডা পৰিছে হয়নে নহয় বাৰু, বিহুৰ পিছতো দেখোন ঠাণ্ডা নকমে। আৰু মই এতিয়া একদম চেম্পু টেম্পু কৰিলোঁ, চুলি ভিজি আছে আৰু ব্ৰেকফাষ্ট কৰিব লৈছোঁ। আৰু আজি ব্ৰেকফাষ্টতে খাবলৈ লৈছোঁ গাখীৰ চাহ আৰু কেটলি পিঠা। কেটলি পিঠাকেইটা মই ৰাতিপুৱাই বনালোঁ। ৰাতিপুৱা কিয় বনালোঁ জানেনে? আজি মই জিয়াৰ টিফিনত কেটলি পিঠা দি পঠাইছিলোঁ। অকণমান চাই লওকচোন মই কেনেকৈ বনাইছিলোঁ, ইমান দৌৰা। এয়া বনাওঁতে হাতো পুৰিলে ইয়াতে, মানে ঢাকনিখন যেতিয়া এনেকৈ গুচাই এনেকৈ উলিয়াব যাওঁ পিঠাটো পটককৈ ঘূৰি গ'ল, গৰম হেৰিটো ইয়াতে লাগি গ'ল, পুৰিলেও অকণমান। এয়া পিঠাগুড়িখিনি মই অকণমান নিমখ আৰু পানী ছটিয়াই এনেকৈ ৰেডি কৰি লৈছোঁ খানি। আৰু এয়া গুড় আৰু নাৰিকলখিনি মই ৰাতিয়ে ৰুকি থৈছিলোঁ, আৰু এতিয়া গুড় খানি এয়া ৰেডি কৰি লৈছোঁ। পিঠাগুড়িখিনিও এয়া চাওক ৰেডি কৰি লৈছোঁ। আৰু ইফালে কেটলিত পানী গৰম হ'বলৈ দিছোঁ, পানীটো উতল আহিব দিছোঁ। আৰু এতিয়া পানীখিনি যিহেতু গৰম হ'ল, গতিকে এয়া ঢাকনিখনত মই লৈছোঁ আৰু বনাবৰ কাৰণে এয়া পিঠাগুড়ি দিছোঁ। আপোনালোকে জানেই এয়া সকলোৱে বনাব নজনা মানুহ খুব কমহে আছে কিজানি। আৰু এইখিনি দিলোঁ, আৰু এতিয়া এয়া দিছোঁ। নাৰিকলটো ৰাতি ৰুকি থলোঁ, কিন্তু গুড়টো অকণ পনীয়া আছিল, সেইকাৰণে নাৰিকলখিনি খানোতে অলপ আঠা হৈছে। হ'লেও কোনো প্ৰব্লেম নাই, বেছি খাবলৈ ভালহে হ'ব। গতিকে এয়া সৰহকৈ দিছোঁ নাৰিকল আৰু গুড় সানি মাজত দি দিলোঁ, আৰু আকৌ এয়া দি দিছোঁ আৰু পিঠাগুড়িখিনি। ৰাতিপুৱা বহুত সোনকালে উঠিছোঁ, কাৰণ পিঠাগুড়িখিনি অকণমান পানী সানি থৈ দিব লগা হৈছে কোমল হ'বৰ কাৰণে। আৰু এতিয়া এয়া এখন চাফা কাপোৰে এনেকৈ মেৰাই পেলাই কেটলিটোৰ ওপৰত দি দিলোঁ। আৰু কেটলিটোৰ মুখখনো মই অলৰেডি সোপা দি বন্ধ কৰি দিছোঁ। আৰু এইখিনি উঠাই দি মই বেলেগ কামখিনিও কৰি আছোঁ অলৰেডি। তাইক খাই যাবৰ কাৰণে অকণমান খিচিৰিও বনালোঁ। তাইক মই ৰাতিপুৱা জহা চাউলৰ খিচিৰি অকণ বনাই দিওঁ, যিহেতু বেছি খাবলৈ মন নকৰে, সেইকাৰণে 2-3 চামুচ খায়, গতিকে খিচিৰিয়ে দিওঁ। ৰাতিপুৱাই অকণমান ভাত খাই গ'লে আৰু দিনটোলৈ চিন্তাটো দূৰ হৈ থাকে যিহেতু। আৰু এয়া চাওক মোৰ হৈ গ'ল, এটা ওলালোঁ, দেখিছে ইমান ধুনীয়াকৈ হৈ গৈছে। চাওক এয়া হৈ গ'ল। আৰু বনাই লওঁ মই, এতিয়া 2টাহে বনাম তাইৰ কাৰণে, বাকীখিনি মই পিছত বনাম থৈ দিছোঁ। এয়া এটা দিলোঁ, আৰু তাই এটাহে খাব, এটা যিহেতু শ্বেয়াৰিং কৰিব, সেইকাৰণে মই 2টা দিছোঁ। আৰু তাইলৈ দি পঠাই মেলি ল'লোঁ, লৈ আকৌ কাম কাজ কৰি মেলি এতিয়া আমাৰ কাৰণে এয়া বনাই আছোঁ। চাওক, আৰু এয়া এটা কাটি পেলাই আপোনালোকক দেখাইছোঁ, দেখিছে ইমান ধুনীয়া হৈছে। কেটলি পিঠা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। দেখিলে আপোনালোকে দৌৰাদৌৰিকৈ বনাই দিলোঁ। আৰু কি জানেনে, মানে আগতে খাইছিলে, মাজতে কিবা খাবলৈ মন নকৰা হ'ল, মানে ইমান ভাল নাপায় আৰু এনেকুৱা হ'ল। তাৰপিছত যোৱাকালি ৰাতি আৰু মানে কি হ'ল তাই নাজানো, আৰু তাই মোক কৈছে, মা কালি মোক টিফিনত তুমি কেটলি পিঠা দিবা নেকি? মইতো আচৰিত হৈ গ'লোঁ। মই বোলো ভালো লাগিছে, মানে কাৰণ যিহেতু কেটলি পিঠাটো খুবেই হেল্ডি হয়, গতিকে ভালো। আৰু টিফিনত এনেও কি দিওঁ চিন্তা লাগি থাকে। আৰু এটা কথা কি হয়, মানে মই তাইক ময়দাৰ বস্তু নিদিওঁ, সেইকাৰণে মানে সদায় আটাৰেনো কি দিম, আৰু ময়দাটো নিদিয়াৰ কাৰণে পাস্তা চাস্তাও আজিকালি দিবলৈ এৰিছোঁ। কেতিয়াবা চুজি পাস্তা চাস্তা এনেকৈ দিওঁ, আৰু কিন্তু বেছিভাগ তাইক মই আটাৰে বনোৱা ৰুটি হওক, ৰোল হওক বা পিঠা হওক, এনেকুৱা ধৰণেই বনাই দিওঁ। গতিকে আজি যেতিয়া তাই কেটলি পিঠা খাম বুলি ক'লে, মানে যোৱাকালি ৰাতি, মই খুবেই ভাল পালোঁ। গতিকে একদম ৰাতিপুৱা সোনকালে উঠি এয়া বনাই মেলি দিলোঁ তাইক। আৰু এতিয়া সঞ্জীৱেও এই কেটলি পিঠা আৰু চাহে খাই গ'লে, এইটো দেখিছে মস্ত ডাঙৰ। সঞ্জীৱেও খাই গ'ল, আৰু মই কাম চাম কৰি আকৌ এই মূৰ গা ধুলোঁ, ধুই আহি এতিয়া এই গৰম চাহৰ লগত কেটলি পিঠা খাবলৈ লৈছোঁ। আপোনালোকেতো ভাল পায়ে চাগে, আৰু বনাবতো জানেই সকলোৱে, সেইকাৰণে মই ইমান দীঘলীয়াকৈ দেখুওৱা নাই। ইয়াত চাওকচোন, নাৰিকল আৰু গুড় বহুত বেছিকৈ দি দিছোঁ। খাবলৈ ভাল, মুখখনহে একেবাৰে ফুলি যায়। নাৰিকল আৰু গুড় দেখিছে কিমান বেছিকৈ দিছোঁ, বহুত বেছি টেষ্টি হৈছে। আৰু কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদিও আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ৰেচিপিজ হওক, ব্লগ হওক, বা আৰু আপোনালোকেতো জানেই যে মই মোৰ চেনেললৈ অতিথিক নিমন্ত্ৰণ কৰোঁ। মাহত একবাৰমান দিয়া হয়, আৰু খুব ঘনাই নহয়, তথাপি দি থাকোঁ। গতিকে চাই থাকিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজখনো চাবলৈ নাপাহৰিব। থেংক ইউ।